নমস্কাৰ টাইম এটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিজেপিৰ নেতাই আজি গোগামুখত এক জনসভাৰ আয়োজন কৰিছিল আৰু এই জনসভাতে কাৰ সমৰ্থনত মন্ত্ৰীগৰাকীয়ে কেইবাটাও যুক্তি দি ক'লে যে যি সময়ত ৰাজ্যত বিজেপিৰ চৰকাৰ নাছিলে অৰ্থাৎ কংগ্ৰেছৰ চৰকাৰ আছিলে সেই সময়ত বিদেশী নাগৰিক ভাৰতলৈ আৰু অসমলৈ আহিছিল আৰু সেই সকল নাগৰিককে এতিয়া বিজেপিয়ে নাগৰিকত্ব প্ৰদান কৰিব। বিজেপি শাসনত অহাৰ পাছত এতিয়ালৈকে বিদেশী নাগৰিক অসমলৈ অহা নাই আৰু ধেমাজিৰ গোগামুখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক জনসভাৰ আয়োজন কৰিছিল আৰু এই জনসভাৰ মাজতে মন্ত্ৰীগৰাকীয়ে কাৰ সমৰ্থনত কেইবাটাও যুক্তি দিয়া পৰিলক্ষিত হৈছে। কাৰ সমৰ্থনত যুক্তি দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নাগৰিকত্ব সংশোধনী আইনক লৈ একাংশ দল সংগঠনে অসমৰ জনতাৰ মাজত অপপ্ৰচাৰ চলাইছে আৰু সেই অপপ্ৰচাৰ দূৰ কৰাৰ বাবে তেওঁ কেইবাটাও যুক্তি দিছে। কাৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপপ্ৰচাৰ চলিছে বুলি মন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ ভুল তেওঁলোকে ব্যাখ্যা দাঙি ধৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত অসমলৈ বিদেশী আহিছিল আৰু সেই সকল বিদেশীহে এতিয়া বিজেপিয়ে নাগৰিকত্ব দিব। তাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে বিজেপি চৰকাৰ অহাৰ পাছত অসমত এগৰাকীও বিদেশী অহা নাই আৰু বিদেশী আহিব নোৱাৰে। যিসকল বিদেশী কংগ্ৰেছৰ সময়ত আহিছিলে, কংগ্ৰেছ চৰকাৰত থকাৰ সময়ত আহিছিলে অৰ্থাৎ 2014 চনৰ আগত আহিছিলে, সেই সকল বিদেশী ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰিব। কেৱল যে কংগ্ৰেছ চৰকাৰৰ দিনত অহা বিজেপিকেই নহয়, বিদেশীকেই নহয়, কংগ্ৰেছৰ পূৰ্বে যিসমূহ চৰকাৰ আছিলে সেয়া প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ হওক, শৰৎ চন্দ্ৰ সিংহৰ চৰকাৰ হওক, সেই সময়ত যিসকল বিদেশী নাগৰিক আহিছিলে সেই সকল বিদেশী নাগৰিকক ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰিব এই কথা আজি গোগামুখৰ সভাত স্পষ্টভাৱে প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত জন্ম হৈছে আৰু উন্নয়ন প্ৰগতি আৰু শান্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছো। আমি এইটো কথাও জানো যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৱা 4টা বছৰত আমি সাম্প্ৰদায়িক সংঘৰ্ষ দেখা নাই, জনগোষ্ঠীৰ আমি আন্দোলন দেখা নাই। মানুহে আন্দোলনৰ পৰিৱৰ্তে অসমৰ উন্নয়নত চকু দিলে। ইটো সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ উৎসৱ নিজৰ বুলি গণ্য কৰিব আৰম্ভ কৰিলে আৰু এটা বৰ অসমৰ কল্পনাৰে আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ সক্ষম হলো। বিধানসভাৰ নিৰ্বাচনেই হওক, পঞ্চায়তৰ নিৰ্বাচনেই হওক, কাউন্সিলৰ ইলেকশ্যনেই হওক বা লোকসভা ইলেকশ্যনেই হওক, আমি সকলোৱে অভূতপূৰ্ব সফলতা লাভ কৰিলো। যি মুহূৰ্তত আমাৰ ৰাজ্যখনে এনেকুৱা এক উন্নয়নৰ গতি, বিকাশৰ গতিলৈ আমি আগবাঢ়ি গলো, এছাম ব্যক্তিয়ে চৰকাৰখনক লৈ বহুতো অপপ্ৰচাৰৰ বাবে চেষ্টা কৰিছিল, সফল হোৱা নাছিল। কিন্তু যেতিয়া লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব আইন গৃহীত হ'ল, তেওঁলোকে এটা অপপ্ৰচাৰৰ এটা বহুত ডাঙৰ সুবিধা পালে। যিবিলাক কথা কোনেও কাহানিও কেতিয়াও হোৱাৰ চিন্তাও নাই, তেনেকুৱা এগালমান অপপ্ৰচাৰে আমাৰ ৰাজ্যখনৰ পৰিৱেশ দূষিত কৰিলে। অপপ্ৰচাৰত এনেকুৱা এটা পৰিৱেশ হৈ পালেগৈ যে বাংলাদেশৰ পৰা বোলে বিজেপিয়ে 2.5 কোটি হিন্দু মানুহ লৈ আহিব। প্ৰথমতে ময়ো বুজি পোৱা নাছিলো, তাৰপিছত মই ভাল কৰি খবৰ কৰিলো যে বাংলাদেশত হিন্দু মানুহ আছে কিমান। গম পালো বাংলাদেশত হিন্দু মানুহ আছে 1,30,00,000। 2.5 কোটিটো ক'ৰ পৰা পালে? তাৰমানে 1,30,00,000 আকৌ নতুনকৈ বাচ্চা জন্ম দি 2.5 কোটি অসমত আনিব লাগিব, তেতিয়াহে 2.5 কোটি হ'বগৈ। কিন্তু মানুহে কওঁতে কোটি কোটি আৰম্ভ কৰিলে। 1.5 কোটি মানুহ আহিবৰ কাৰণে কিমান ট্ৰাক লাগিব? 8 লাখ 9 লাখ যদি টাটা বডি ট্ৰাক নহয়, ইমান মানুহ ক'ৰ পৰা কোনে লৈ আহিব? এই ধৰণৰ অপপ্ৰচাৰৰ মাজেৰে একেবাৰে সমাজখন দূষিত কৰিলে। কোনেও আইন পঢ়াই নাই, বোলে বিদেশী আহিব, ক'ৰ পৰা আহিব? কোনখন আইনত লিখা আছে আহিব বুলি? আইনত লিখা আছে যে এজনো নতুন বিদেশী নাহে। এই যে আহিব শব্দটো ক'লে, এই শব্দটোৰ ওপৰত আমি আচুক কলো, সকলোকে কলো আমাৰ লগত অলপ বিতৰ্ক কৰক, আইনৰ দফাটো দেখাই দিয়ক। কোনটো দফাত লিখা আছে বিদেশী আহিব বুলি?
আমিতো ক'তো আনা শব্দটো নাই। সমস্যাটো হ'ল যে ৭২ চনৰ পৰা ১৪ চনৰ ভিতৰত কংগ্ৰেছৰ দিনত কিছু মানুহ আহিলে। এতিয়া আমি ১৪ চনত আমাৰ চৰকাৰ হ'ল ১৪, ১৫, ১৬, ১৭, ১৮, ১৯ এজনো মানুহ আমি অনা নাই, আমি নানো, আনাৰ প্ৰশ্ন নাই। আৰু সেইকাৰণে আমি ১৫ মানুহকো লোৱা নাই, ১৬ মানুহকো লোৱা নাই, ১৭ মানুহকো লোৱা নাই। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত ১৪ চনৰ আগত কাৰ চৰকাৰ আছিল? কংগ্ৰেছ চৰকাৰৰ দিনত। কংগ্ৰেছ চৰকাৰৰ দিনত NRCয়ে যি প্ৰকাশ কৰিলে যে ৭২ৰ পৰা ১৪ৰ ভিতৰত ৩ লাখ, ৩.৫ লাখ মানুহ অসমতে বাস কৰি আছে। কোনোবা বৰাক উপত্যকাত ১.৫ লাখ মানুহ বাস কৰি আছে, হোজাইত ৬০,০০০ মানুহ বাস কৰি আছে, BTAD এৰিয়াত প্ৰায় ৪০,০০০ মানুহ বাস কৰি আছে। এই মানুহবোৰ আজি অহা নহয়। কোনোবা ৭২ত আহিছে, কোনোবা ৭৩ত আহিছে, কোনোবা ৭৪ত আহিছে, চৰকাৰী চাকৰি কৰি আছে। এজন মালো বুলি তেওঁ বিধায়ক হৈছে, চবৰ নিজৰ ঘৰ হৈছে, বাচ্চা ইয়াত জন্ম হৈছে। আৰু এই মানুহবোৰ নিজৰ নিজৰ জাগাত তেওঁলোক আছে। বৰাক উপত্যকাত ১.৫ লাখ মানুহ আছে। আৰু এই মানুহখিনি ক'তো যোৱাৰ প্ৰশ্নটো তেওঁলোকৰ অহা নাই, ক'তো অহাৰ প্ৰশ্নটোও অহা নাই। এই মানুহবিলাকক যদি কংগ্ৰেছে আহিব নিদিলেহেঁতেন আমাৰতো সমস্যাই নাছিলে। মোদীজীয়েতো ক'ব পাৰিলেহেঁতেন যে মোৰ দিনত অহাখিনিক মই ল'ম। আমি জানো যে আমাৰ দিনত এজনো অহা নাই, অহাৰ প্ৰশ্নও নাই। ১৪ চনৰ ডিচেম্বৰৰ আগত তাকো বৰাক উপত্যকা, হোজাই, গুৱাহাটী, নাগৰিজুলি বিভিন্ন জাগাত আজি ২০-২৫ বছৰ ধৰি বাস কৰা ৩ লাখ বা ৩.৫ লাখ মানুহে এই কেবৰ আইনত নাগৰিকত্ব পাব। থাকাটো আগৰ পৰাই আছে, PRC আগৰ পৰাই আছে, মাত্ৰ তেওঁলোকৰ নাম NRCত অহা নাই। যেনিবা এপ্লাই কৰিলে NRCত নাম আহিব পাৰে। অহা যোৱাৰ প্ৰশ্ন নাই, প্ৰশ্নটো যে NRCত সোমাব নে নোসোমাব। এইবিলাকে NRCটো আবেদন কৰিছে, কোনোবাই ট্ৰিবুনেলত গৈ নিজৰ নাম সোমাব, কোনোবাই কাগজ পত্ৰ দিও সোমাব। গেৰেণ্টি নাই যে চিটিজেনশ্বিপ বিলত তেওঁলোকে আবেদন কৰিব। মই যিমান মানুহ লগ পাইছো তেওঁলোকে কৈছে দাদা আমাক কেব নালাগে, আমাৰতো দেউতা মাৰ নাম আহিছে, গতিকে মোৰ নামো আহিব। এই যে এটা বিভ্ৰান্তি কৰি তেওঁলোকে অসমৰ পৰিৱেশ বিনষ্ট কৰিব খুজিলে, তাৰ মূল কথাটো অপপ্ৰচাৰ। আহিব আহিব কৈ থাকে, কয় বিদেশী নানিব। মই আনাৰ প্ৰশ্নটো ক'ৰ পৰা আহিল? কোনটো দফাত লিখা আছে আহিব বুলি? আমিতো ওলটাই কাটাতাৰৰ বেৰা পাতিছো, কাটাতাৰৰ বেৰাত আমি কাৰেণ্ট লগাই দিছো যাতে কোনো সোমাব নোৱাৰে। আৰু বৰ্তমান এজন বিদেশী ১৪ চনৰ পৰা অসমত সোমোৱা নাই বুলি আমি গেৰেণ্টি দি ক'ব পাৰো। নহ'লে আইনততো ১৫ চনৰ কথা ক'লেহেঁতেন, ১৬ৰ কথা ক'লেহেঁতেন, ১৪ৰ কথা কিয় ক'লে? আৰু ১৪লৈকে কাৰ চৰকাৰ আছিল? বিজেপিৰ চৰকাৰ নাছিল। বিজেপিৰ দিনত এজনো বিদেশী অহা নাই, নাহে, অহাৰ প্ৰশ্ন নাই। ইমানখিনি আমি ৰাইজক স্পষ্ট কৰি আমি কৈ দিছো। কোনো এজন মানুহ আহিব নোৱাৰে বিজেপিৰ দিনত, এইটো আমাৰ স্পষ্ট কথা। কিন্তু যাৰ দিনত আনিলে, তৰুণ গগৈৰ দিনত আনিলে, প্ৰফুল্ল মহন্তৰ দিনত আহিলে, হিতেশ্বৰ শইকীয়াৰ দিনত আহিলে, শৰৎ সিংহৰ দিনত আহিলে, এটা তেওঁলোকে উল্টাই কয় যে বিজেপি আনিব। আৰে বাবা, আমি এজনো নানো। তোমালোকে ইয়াত সমস্যা থৈ গলা। তোমালোকে যদি কাটাতাৰৰ বেৰ কৰিলাহেঁতেন এজনো নাহিলেহেঁতেন। আমি ইমান জানো। মোক কোনোবাই সুধিছে যে এতিয়া কি বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ নহয় নেকি? মই কৈছো নৰেন্দ্ৰ মোদী ভাৰতত প্ৰধানমন্ত্ৰী থাকালৈকে বাংলাদেশৰ সাহস নাই কাবাৰ হিন্দু মানুহৰ গাত তাতে হাত দিয়াৰ কাৰণে। এইটো নেতৃত্বৰ কথা। মোদী যেতিয়া ৯২ত বাবৰি মছজিদ ভাঙিছিলে তেতিয়া বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হ'ল। এতিয়া মোদী প্ৰধানমন্ত্ৰী হ'ল, ৰাম মন্দিৰৰ জাজমেণ্ট আহিলে, বাংলাদেশত এজন হিন্দুৰ গাত কোনেও হাতো দিব নোৱাৰিলে। এইটো ভাৰতৰ নেতৃত্ব। মোদী অহাৰ পিছত বাংলাদেশতো হিন্দু সুৰক্ষিত, আমেৰিকাতো হিন্দু সুৰক্ষিত, তেওঁলোক আৰু ভাৰতত আহিব নালাগে। কিন্তু কংগ্ৰেছৰ দুৰ্বল নেতৃত্বৰ কাৰণেহে এনেকুৱা কাম হ'ব পাৰিছিলে। আজি আৰু নহয়, এতিয়া আৰু আমাৰ এই সমস্যা নাই। কিন্তু তাকে নকৰি আনিব 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 বোলে অসম চুক্তিৰ ভায়লেশ্যন হৈছে। ৮৭ চনত ৮৫ত অসম চুক্তি হৈছিলে, ৮৭ত তেওঁলোকে এমেণ্ডমেণ্ট কৰিছিলে যে বাংলাদেশী ল'ৰা ছোৱালীও ভাৰতীয় হ'ব। ৮৭ত কোন আছিলে মুখ্যমন্ত্ৰী? প্ৰফুল্ল মহন্ত। প্ৰধানমন্ত্ৰী কোন আছিলে? ৰাজীৱ গান্ধী।
92তে আকৌ নাগৰিকত্ব আইনৰ সংশোধন কৰি কি কৰিলে যে বাপেক বাংলাদেশী হলে মাক ভাৰতীয় হলেও লৰা ছোৱালীটো ভাৰতীয় হ'ব। তেতিয়া কোন আছিলে মুখ্যমন্ত্ৰী? অসমত হিতেশ্বৰ শইকীয়া।